নমস্কাৰ বন্ধুসকল আপোনালোক কেনে আছে আশা কৰো যথেষ্ট ভালে আছে বন্ধুসকল যদি আপুনি শৰীৰৰ দুৰ্বলতাৰ সমস্যাৰ সন্মুখীন হৈছে আৰু এই সমস্যাৰ পৰা সোনকালে আৰোগ্য লাভ কৰিব বিচাৰে তেন্তে নিশ্চিতভাৱে এই ভিডিঅটো আপোনাৰ বাবে শৰীৰৰ দুৰ্বলতাৰ পৰা সোনকালে সকাহ পাবলৈ আপুনি এই ভিডিঅটো 10টা অতি ফলপ্ৰসূ আৰু সহজ ঘৰুৱা প্ৰতিকাৰৰ উপায় পাব উপায় নম্বৰ 1 দেখি খেজুৰ শৰীৰৰ শক্তি বৃদ্ধিৰ এক সহজ উপায় খেজুৰৰ গুটি উলিয়াই লৈ খেজুৰ মাখন ভৰাই খাব কিছুদিন ধৰি এই প্ৰতিকাৰ অবিৰতভাৱে পালন কৰিলে শৰীৰত শক্তি অনুভৱ কৰিব উপায় নম্বৰ 2 স্নায়ুৰ দুৰ্বলতা দূৰ কৰি তেজ বৃদ্ধি কৰিবলৈ দৈনিক 8ৰ পৰা 10টা খেজুৰ খাব লাগে আৰু নিয়মিতভাৱে এগিলাস গাখীৰ খাব লাগে আপুনি শৰীৰত সম্পূৰ্ণ শক্তি অনুভৱ কৰিব উপায় নম্বৰ 3 শাৰীৰিক শক্তি বৃদ্ধিত বিলাহী উপকাৰী যদি আপোনাৰ শৰীৰটো পাতল আৰু দুৰ্বল দেখা যায় তেন্তে আপুনি বিলাহী খাব লাগে 4 নম্বৰ পুৰুষত্বৰ দুৰ্বলতা দূৰ কৰিবলৈ ৰাতিপুৱা মিঠা আম খাব লাগে আৰু গাখীৰৰ লগত শুকান আদাৰ গুৰি খাব লাগে উপায় নম্বৰ 5 অংকুৰিত দালি বুটমাহ আৰু সয়াবিন খালে শৰীৰত প্ৰটিন আৰু অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদান পোৱা যায় ইয়াৰ ফলত শৰীৰলৈ শক্তি অনাই নহয় পাচনতন্ত্ৰও সুস্থ হৈ থাকে উপায় নম্বৰ 6 গাখীৰ শৰীৰৰ পৰা দুৰ্বলতা আঁতৰাবৰ অতি উপযোগী গাখীৰৰ কেলছিয়াম আৰু আন বহুতো পুষ্টিকৰ উপাদান থাকে যিয়ে শৰীৰত শক্তি বৃদ্ধি কৰে দৈনিক অন্তত এগিলাস গাখীৰ খাব লাগে গাখীৰেও হাড় মজবুত কৰে উপায় নম্বৰ 7 শৰীৰত শক্তি বৃদ্ধি কৰিবলৈ খাদ্যত কল অন্তৰ্ভুক্ত কৰিব লাগে কলত প্ৰাকৃতিক শ্ৰেণীৰ ভাল উৎস যিয়ে শৰীৰত শক্তি সোনকালে নিৰ্গিত কৰে প্ৰতিদিনে 2টা কল খাব আপুনি শৰীৰত শক্তি অনুভৱ কৰিব উপায় নম্বৰ 8 প্ৰতিদিনে পুৱা গাখীৰৰ সৈতে এটা কল খালে শৰীৰৰ শক্তি আৰু চৰ্বি বৃদ্ধি পায় ইয়াৰ দ্বাৰা ওজন বৃদ্ধি আৰু পাতলতা আঁতৰাৰ আটাইতকৈ সহজ উপায় লগতে প্ৰতিদিনে টমেটৰ চুপ খাওক ই শৰীৰত তেজৰ অভাৱৰ ক্ষতিপূৰণ দিয়ে এই ঘৰুৱা উপায়বোৰৰ ফলত ভোক বাঢ়ি যায় আৰু মুখখন জিলিকিবলৈ আৰম্ভ কৰে উপায় নম্বৰ 9 গাখীৰৰ দৰে দৈও দুৰ্বলতা দূৰ কৰাত আৰু ষ্টেমিনা বৃদ্ধি কৰাত ফলপ্ৰসূ কিন্তু যদি আপোনাৰ চৰ্দি বা বিষ হৈছে তেন্তে দৈ খোৱাৰ পৰা বিৰত থাকক উপায় নম্বৰ 10 দৈনিক বিলাহীৰ ৰস খোৱাটো দুৰ্বলতা দূৰ কৰাৰ লগতে শাৰীৰিক শক্তি বৃদ্ধিৰ বাবে এক উত্তম সমাধান নিজৰ শৰীৰৰ যত্ন লওক আপোনাৰ দিনটো শুভ হওক আজিলৈ ইমানেই ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।